কলাপোকৰ সন্ত্ৰাস শুৱালকুছিত কলাপোকৰ সন্ত্ৰাসত ঘৰ এৰি পলায়ন কৰিবলৈ ওলাইছে চাৰিটাকৈ পৰিয়ালে। এতিয়া আতংকৰ অন্য এটা নাম বেম্বু চিড বাগ। এই কলা পোকবিধৰ বাবে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ ওলাইছে চাৰিটাকৈ পৰিয়ালে। শুৱালকুছি ফুলবাৰী পাহাৰ ৱাটাৰ ছাপ্লাই সমীপৰ অঞ্চলসমূহত কটা বাঁহ সমূহত ফুল ফুলাৰ পিছতে এতিয়া সৃষ্টি হোৱা এই পোকবিধে আতংকৰ সৃষ্টি কৰিছে। সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰিছে। ঔষধ ফেনাইল ব্লিচিং ছটিয়াইও খেদিব পৰা নাই এই পোকবিধ। ইতিমধ্যে বেম্বু চিড বাগ নামৰ এই পোকবিধৰ বাবে পৰিয়ালকেইটি অসহায় হৈ পৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালকেইটিয়ে। নহলে এই পৰিয়ালকেইটিয়ে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ বাধ্য হ'ব বুলি দুখ প্ৰকাশ কৰিছে। পোকাৰ কাৰণে মানে আৰু আমি ঘৰ এৰিয়ে মানে পলাব লগা হৈছে আৰু এতিয়া ক'ৰবাত যাই কিনে থাকিম এনেকুৱা হৈছে আৰু আমাৰ তাৰমানে বহুত অসুবিধা হৈছে। বাঁহ ফুলা ধান বিলাকৰ পৰা মানে এইবিলাক পোকা বিলাক উৎপাদন হৈছে হৈ লৈ মানে আৰু পানী দুনি ঘৰ দুৱাৰ মানে চব মানে হেৰি হৈ গৈছে আৰু মানে থাকিবা খাবা খুবা শান্তি নোহোৱা হৈছে। গায়ে মূৰে বগাই থকা হৈছে। মানে আপোনালোকে ঔষধ চৌষধ ছিটিয়াইছিল? ঔষধ চব ছিটিয়া গৈছে। কি হয় ঔষধ ছিটিয়ালেও মানে যায় আকৌ আহে, ক'ত থাকে আৰু থোপনা হৈ কিনে আৰু এতিয়া তাৰমানে আৰু কি ক'ব বিভাগীয় কৰ্তৃপক্ষক? কি ক'ব বিভাগীয় কৰ্তৃপক্ষ আমি জনাইছো আৰু কি কৰে এতিয়া আমাক নিৰাময় কৰি দিব লাগে আৰু সেই কথা আৰু মানে এই বাঁহ ফুলাৰ পৰা হৈছে। বাঁহ ফুলাৰ পৰা হৈছে, আগতে নাছিলে নে? এতিয়া মানে বাঁহ ফুলাৰ কাৰণে এই চিজনটো তাৰমানে কটা মাখি বহুত প্ৰত্যেক বছৰে কটা মাখিয়ে উৎপাতত একদম হাত ভৰিত ফুলাই ফুলাই দিয়ে কামুৰি। আৰু তাৰপিছত আকৌ নতুনকে আৰু এটা পকা আছে কিবা একদম কোলা কোলা ঘৰে দুৱাৰে পানী চানী একদম ঘৰ এৰি পলাব নিচিনা হৈছে। চবতে বগাই ফুৰে, হাজাৰ হাজাৰ লাখ লাখ। আৰু ঔষধ ছিটিয়াইছো, ঔষধেও কাম নকৰে। ফেনাল দিছো, খেতিত দিয়া সেই ঔষধো দিছো মাৰি তাৰমানে কাৰণ আকৌ উৎপন্ন হয়। বা কটা বাঁহৰ পৰা উৎপন্ন হৈ একদম হাজাৰ হাজাৰ লাখ লাখ পকা একদম জন্ম পাইছে। জন্ম পাই এইটো নিৰাময় কৰি দিবা ব্যৱস্থা কৰি দিবা লাগে। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ। অনুৰোধ থাকিল।